নমস্কাৰ জনাইছো ডেমক্ৰেসি লাইভলৈ স্বাগতম জনাইছো ডেমক্ৰেসি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ সোসাইটিৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ আয়োজন কৰিবলৈ লোৱা হৈছে বাদ্যশিল্পী মহোৎসৱ 2024 আৰু এই বাদ্যশিল্পী মহোৎসৱ 2024 ৰ অধীনত এলানি বিশেষ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনাৰ প্ৰথম অংশ হিচাপে 1 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰে পৰা ডেমক্ৰেসি লাইভৰ ষ্টুডিঅ'ত বাদ্য সংগীত শিল্পীৰ প্ৰতিযোগিতা অৰ্থাৎ বাদ্যযন্ত্ৰ বাদনৰ এক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে প্ৰতিযোগিতা দুটা শাখাত ব্যৱস্থা কৰা হৈছে ক শাখাত সপ্তম শ্ৰেণীলৈ আৰু খ শাখা অষ্টমৰ পৰা ওপৰলৈকে মুকলি থাকিব প্ৰাইজ মানি থাকিব মানপত্ৰ থাকিব আকৰ্ষণীয় ট্ৰফি থাকিব আৰু ডেমক্ৰেসি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ সোসাইটিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বাদ্যশিল্পী মহোৎসৱ 2024 ৰ মূল অনুষ্ঠানত এই প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব প্ৰথমতে ডেমক্ৰেসি লাইভৰ ষ্টুডিঅ'ত শিল্পীসকলে বাদ্য বাদন কৰিব লাগিব তেওঁলোকে তবলা গিটাৰ বেহেলা হাৰমনিয়াম সেতাৰ যিকোনো বাদ্য পৰিৱেশন কৰিব পাৰিব আৰু দুটা শাখাৰ এই প্ৰতিযোগীসকলৰ মাজৰ পৰা আমাৰ বিচাৰকে বাছি উলিয়াব শ্ৰেষ্ঠসকলক আৰু তাৰ ভিত্তিত পুৰস্কাৰ প্ৰদান কৰা হ'ব ডেমক্ৰেসি লাইভ আৰু মৰমলেণ্ড ৱেলফেয়াৰ সোসাইটিৰ বাদ্যশিল্পী মহোৎসৱ 2024 ৰ মূল অনুষ্ঠানত সকলোকে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব আৰু মূল অনুষ্ঠানত এই প্ৰতিযোগিতাৰ বিজয় তথা প্ৰতিভাৱানসকলক পৰিৱেশনৰ সুযোগ প্ৰদান কৰা হ'ব ইয়াৰ বাবে এক পঞ্জীয়ন মাচুল আছে আৰু 9954254657 নম্বৰত ফোন কৰি আপোনালোকে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে কিন্তু এইখিনি অৱগত কৰিছো যে সীমিত সংখ্যক প্ৰতিভাৰ বাবেহে বা সীমিত সংখ্যক প্ৰতিযোগীৰ বাবেহে এই সদৌ সম্পত্তিত প্ৰাইজ মানি বাদ্য সংগীত প্ৰতিযোগিতা মুকলি থাকিব যোগদানৰ অন্তিম তাৰিখ 29 ফেব্ৰুৱাৰী গতিকে আপোনালোকে সোনকালে এই প্ৰতিযোগিতাত যোগদানৰ বাবে আগ্ৰহী হ'ব পাৰে যিসকলে ডেমক্ৰেসি লাইভৰ ষ্টুডিঅ'ত অহাৰ ক্ষেত্ৰত সমৰ্থ নহয় অসুবিধা আছে তেওঁলোকে নিজৰ বাসগৃহ বা নিজৰ সুবিধাজনক স্থানৰ পৰা বাদ্য বাদন কৰি ভিডিঅ' প্ৰেৰণ কৰিব পাৰিব আৰু এইখিনিতে আমি অৱগত কৰাব বিচাৰিছো যে বাদ্য সংগত কৰা শিল্পীসকলে বা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলে লগত মাত্ৰ এগৰাকীহে তেওঁলোকে বাদ্যযন্ত্ৰী ল'ব পাৰিব আৰু মাৰ্জিত সাজ পোছাক পৰিধান কৰিব লাগিব আৰু যিহেতু আমাৰ ক্ৰোমাত ৰেকৰ্ডিং হয় যিসকলে ষ্টুডিঅ'লৈকে আহিব তেওঁলোকৰ জ্ঞাতাতে আমি ক'ব খোজো যে তেওঁলোকে যিকোনো ধৰণৰ সেউজীয়া ৰং ব্যৱহাৰ কৰা ইয়াতে নচলিব তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰিব পৰাপক্ষত তেওঁলোকে নীলা ৰঙৰ বা তেনেধৰণৰ কিন্তু সেউজীয়া ৰঙৰ বাহিৰে বাকি পোছাক তেওঁলোকে পৰিধান কৰিব পাৰিব আনহাতে ইতিমধ্যে কোৱা অনুসৰি এগৰাকী সংগতকাৰীহে তেওঁলোকে ল'ব পাৰিব আৰু সম্পূৰ্ণ তেওঁলোকে নিজা খৰচত ইয়ালৈকে আহিব লাগিব আমাৰ নিৰ্ধাৰিত পঞ্জীয়ন মাচুল এই প্ৰতিযোগিতাত যোগদানৰ প্ৰাক মুহূৰ্তত তেওঁলোকে প্ৰদান কৰিব লাগিব আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমৰ এই বাদ্যশিল্পীসকলৰ প্ৰতি আমাৰ এক সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে আৰু আমাৰ বাদ্য সংগীতৰ লগত জড়িত এই উদীয়মান নশিকাৰু বা আমাৰ ইতিমধ্যে যিসকলে শিকি এটা পৰিচিত হৈছে তেওঁলোকৰ বাবে এটা বিশেষ প্লেটফৰ্ম এখন আগবঢ়াই দিয়াৰ বাবে আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছোঁ আমি সকলোৰে সহযোগ বিচাৰিছোঁ কাৰণ এই বাদ্যশিল্পীসকল নহ'লে এটা গান নহয় বাদ্যশিল্পীসকল নহ'লে যি আমাৰ আৱহংগীত বা বিভিন্ন ধৰণৰ সংগীত প্ৰস্তুত কৰাটো কেতিয়াও সম্ভৱ নহয় সেইবাবে তেওঁলোকক আমি সদায় আগস্থান দিব লাগিব কিন্তু ক'ৰবাত এই বাদ্য সংগীত শিল্পীসকলক আমি আগস্থান দিয়াৰ ক্ষেত্ৰত কাৰ্পণ্য কৰোঁ কাৰণ কণ্ঠশিল্পীগৰাকীক বা ফ্ৰণ্টত থকাসকলক আমি গুৰুত্ব দিওঁ কিন্তু বাদ্য সংগীত শিল্পীসকলৰো সমান যিটো সন্মান প্ৰাপ্য আৰু সেই সন্মান আমি দিয়াৰ এটা পৰিকল্পনা কৰিছোঁ আৰু আমাৰ যি মূল অনুষ্ঠান হ'ব বাদ্যশিল্পী মহোৎসৱ 2024 এই মূল অনুষ্ঠানত অসমৰ 100 গৰাকী বাদ্যশিল্পীক আমি সম্বৰ্ধনা জ্ঞাপনৰ এক পৰিকল্পনা গ্ৰহণ কৰিছোঁ আৰু লগতে অসমৰ বাদ্যশিল্প আৰু বাদ্যশিল্পীৰ ইতিহাস এই গোটেই বিষয়ে সামৰি এখন স্মৃতিগ্ৰন্থ এই স্মৃতিগ্ৰন্থৰ বাবে আপুনিও লেখা
প্ৰদান কৰিব পাৰে আৰু ইয়াত বিশেষকৈ পূৰ্বৰে পৰা অসমৰ ইতিপূৰ্বে আমাৰ মাজৰ পৰা বিদায় মগা সেই সন্মানীয় সংগীত শিল্পীসকল তেওঁলোকৰ কথা আমি লিখিবলৈ প্ৰয়াস কৰিম ইয়াৰ বাবে আপোনালোকে আমালৈ এই লেখা প্ৰেৰণ কৰিব পাৰে ডেমক্ৰেচি লাইভৰ যি হাতীগছৰ ঠিকনা ফাৰ্ষ্ট ফ্লোৰ বৰুৱাজ কমপ্লেক্স নিয়াৰ হাতীগাঁও ভেটাপাৰা ব্ৰিজ ডেমক্ৰেচি লাইভ হাতীগাঁও গুৱাহাটী 781038 এই ঠিকনাত প্ৰেৰণ কৰিব পাৰে অথবা আমাৰ ইমেইল democracylive7@gmail.com লৈ প্ৰেৰণ কৰিব পাৰে অথবা 9954254657 আমাৰ যি হোৱাটছআপ নম্বৰলৈ আপুনি লিখনি প্ৰেৰণ কৰিব পাৰে অতি শীঘ্ৰে আমি এই লিখনি বিচাৰিছোঁ আৰু শেষত পুনৰবাৰ আমাৰ আগন্তুক এই বাদ্যশিল্পী মহোৎসৱ 2024ত অংশগ্ৰহণ কৰিব লগা সমূহ প্ৰতিযোগীকে আমি শুভকামনা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আমাৰ ভালেখিনি শিল্পীয়ে যোগদান কৰিছে যিহেতু আমাৰ এই প্ৰতিযোগিতাখন নিৰ্দিষ্ট সংখ্যক প্ৰতিযোগিতাৰ বাবে সীমিত সেইবাবে যদিওবা আমাৰ 29 ফেব্ৰুৱাৰী যোগদানৰ অন্তিম তাৰিখ দিয়া হৈছে যেহেতু আমি সীমিত সংখ্যকৰ বাবেহে এই প্ৰতিযোগিতাৰ ব্যৱস্থা ৰাখিছোঁ সেইবাবে অতি শীঘ্ৰে যিসকলে অহা নাই ইতিমধ্যে যিসকলে যোগদান কৰিছে তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ ৰেকৰ্ডিং ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে আগন্তুক সময়ত ডেমক্ৰেচি লাইভৰ জৰিয়তে তেওঁলোকৰ এই পৰিৱেশন প্ৰচাৰ হ'ব আৰু যিসকলে ঘৰৰ পৰা প্ৰেৰণ কৰে তেওঁলোকৰ ভিডিঅ' প্ৰচাৰ হ'ব গতিকে আপোনালোকে এই সীমিত সংখ্যকৰ বাবে সুবিধা থকা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আজিয়েই ডেমক্ৰেচি লাইভৰ সৈতে যোগাযোগ কৰক পুনৰ নাম্বাৰটো কৈছোঁ 9954254657 ধন্যবাদ